হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 22/6/2026 তাৰিখে নলবাৰী জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ আছামিছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। চ' নলবাৰী ডিষ্ট্ৰিক্ট বুলি নহয়, যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও আছামিছৰ এক্সাম হোৱা নাই ফাৰ্ষ্ট ইউনিট টেষ্টৰ, তেওঁলোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব ভিডিঅ'টো। এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ, আৰু তোমালোকৰ কুৱেশ্যন পেপাৰবিলাক পাৰিলে মোৰ হোৱাটছআপ নাম্বাৰত দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো অহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। পেপাৰখনৰ ক বিভাগৰ 1 নম্বৰটোত দিছে অতি চমু উত্তৰ দিয়া 1 মাৰ্কৰ 3টা কুৱেশ্যন দিছে। প্ৰথমটোত দিছে ক নম্বৰ নাৰায়ণ মূৰ্তি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব নাৰায়ণ মূৰ্তি হৈছে ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক, লগতে ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। খ নম্বৰটোত দিছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তো ইয়াত শ্ৰেণী শিক্ষকগৰাকীৰ নাম হৈছে প্ৰকাশ গোস্বামী। গ নম্বৰটোত দিছে হেম বৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল? পাইছিলোঁ হেম বৰুৱাই জনতা আৰু পছোৱা নামৰ 2খন আলোচনী সম্পাদনা কৰিছিল। তো যিকোনো এখনৰ নাম লিখি দিলে হ'ব ইয়াৰ পৰা। নেক্সট 2 নম্বৰটোত দিছে চমু উত্তৰ লিখা 2 মাৰ্কৰ 3টা কুৱেশ্যন দিছে। ক নম্বৰটোত দিছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? ইয়াত ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা, ৰেখাৰ লগত ৰেখাৰ সমন্বয়, ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে, জ্যামিতিৰ ছবিবোৰৰ দৰে ইছলামীয় ভাস্কৰ্যৰ ছবিবোৰ সৰল। 2 মাৰ্কৰ কাৰণে ইমানখিনি লিখিলে ছাফিচিয়েণ্ট হ'ব। নেক্সট খ নম্বৰটোত দিছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। মই আকৌ এবাৰ কৈ দিছোঁ, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। নেক্সট গ নম্বৰটো দিছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক আধ্যাত্মিক অৰ্থত প্ৰকৃতিৰ ওপৰত মানুহৰ বিজয় বুলি আখ্যা দিছে। নেক্সট 3 নম্বৰটোত উত্তৰ লিখিবলৈ দিছে। 4 মাৰ্কৰ এটা কুৱেশ্যন দিছে, 2টা দিছে, তাৰ ভিতৰত যিকোনো এটা কৰিব লাগে। তো এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। নিশ্চয় এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ মেট্ৰিকৰলৈকে আহি থাকিব। এনিৱে কুৱেশ্যন নাম্বাৰ 4ত দিছে অতি চমু উত্তৰ লিখা 1 মাৰ্কৰ 2টা কুৱেশ্যন দিছে। ক নম্বৰটোত দিছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। এইখিনিতে তোমালোকে মনত ৰাখিবা যে নামঘোষাৰ আন এটা নাম কি বুলি কেতিয়াবা পৰীক্ষাত আহি যায়। তেতিয়া নামঘোষাৰ আন এটা নাম হ'ব হেজাৰী ঘোষা, কাৰণ নামঘোষাত 1000টা ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। খ নম্বৰটোত দিছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। 5 নম্বৰত পুনৰ চমু উত্তৰ লিখিবলৈ দিছে, 2টা কুৱেশ্যন দিছে। ক নম্বৰ দিছে বৰগীতৰ 2টা লক্ষণ লিখা। এইটো এটা কমন কুৱেশ্যন আহি থাকে। তো ইয়াত আমি বৰগীতৰ 2টা লক্ষণ লিখিব পাৰোঁ। 1 নম্বৰটো বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, আৰু 2 নম্বৰ লিখিব পাৰোঁ বৰগীতৰ ভাষা ব্ৰজাৱলী। নেক্সট খ নম্বৰটোত দিছে কোনবোৰ অসমীয়া গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে লিখা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰ গীত আদি অসমীয়া গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। খ নম্বৰত উত্তৰ লিখিবলৈ দিছে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত, অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। এই প্ৰশ্নটোৰ উত্তৰ মোৰ আন এটা ভিডিঅ'ত দি থৈছোঁ, তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। নেক্সট নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে বৰগীত কবিতাটিৰ মূল ভাৱ লিখা। এটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। আৰু 7 নম্বৰত ভাষা বিষয়ক কেইটামান প্ৰশ্ন দিছে। ক নম্বৰটোত দিছে তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। মই গোটেইকেইটাৰ এনচাৰ দি দিছোঁ। মগনীয়া শব্দটোৰ প্ৰত্যয় ভাঙিলে হ'ব মগন যোগ ইয়া, বিচনীটো হ'ব বিচ যোগ অনি, আৰু ঘৰুৱা শব্দটোৰ প্ৰত্যয় ভাঙিলে হ'ব ঘৰ যোগ ৱা। নেক্সট খ নম্বৰত অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিবলৈ দিছে কাণে কাণ মাৰি বগলী ভকত। এনেকুৱা তোমালোকে আৰু কিছুমান প্ৰেক্টিছ কৰিবা। গ নম্বৰত দিছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো এটা। আকৰ্ষণ, আকৰ্ষণৰ বিপৰীত শব্দ হ'ব বিকৰ্ষণ। অনাবৃষ্টি, অনাবৃষ্টিৰ বিপৰীতাৰ্থক শব্দটো হ'ব অতিবৃষ্টি। ঘ নম্বৰত লিখিবলৈ দিছে সমাৰ্থক শব্দ লিখা। হাট শব্দটোৰ সমাৰ্থক শব্দ হ'ব বজাৰ, নবীন শব্দটোৰ সমাৰ্থক শব্দ হ'ব নতুন, আৰু ৰাতি শব্দটোৰ সমাৰ্থক শব্দ হ'ব নিশা। ঙ নম্বৰটোত দিছে এটা শব্দত প্ৰকাশ কৰা। অ নম্বৰটোত দিছে যি মাটিৰ উৎপাদিকা শক্তি নাই, ইয়াৰ উত্তৰটো হ'ব অনুৰ্বৰ। আৰু আ নম্বৰটোত দিছে যাৰ পূৰ্বজন্মৰ কথা মনত আছে, ইয়াক এটা শব্দত প্ৰকাশ কৰিলে হ'ব জাতিস্মৰ। নম্বৰত যিখন তোমালোকৰ দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমৰ পৰা কেইটামান প্ৰশ্ন দিছে। ক নম্বৰটোত দিছে তিয়াসকলৰ যিকোনো বিশিষ্ট
ব্যক্তি দুজনৰ নাম লিখা। ইয়াসকলৰ দুজন বিশিষ্ট ব্যক্তিৰ নাম হ'ব কবিৰত্ন কণ্ডলী আৰু মাধৱ কণ্ডলী। খ নম্বৰটো দিছে দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল, আৰু গ নম্বৰত দিছে নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি নৃগোষ্ঠীয় লোকৰ সংমিশ্ৰণ। তো ইয়াত দেউৰীসকলৰ আদিম বাসস্থান হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ কুণ্ডিল নদীৰ পাৰত, আৰু নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল মংগোলীয় আৰু আৰ্য মূলৰ সংমিশ্ৰণ। 9 নম্বৰটোত আমাক ৰচনা লিখিবলৈ দিছে, 6 মাৰ্ক আছে। তোমাৰ জীৱনৰ লক্ষ্য, গ্ৰন্থমেলা, বিজ্ঞান আৰু কুসংস্কাৰ যিকোনো এখন লিখিব লাগে, আৰু প্ৰত্যেকৰ বাবে কিছুমান পইণ্ট দি দিছে, এইখিনি আমাৰ ৰচনাখনত সন্নিৱিষ্ট হ'ব লাগিব। তো এনেকুৱা তোমালোকে আৰু কিছুমান ৰচনা প্ৰেক্টিছ কৰিবা, তাৰ ভিতৰতে যিকোনো এখন আহি যাব। নেক্সট আহিলে 10 নম্বৰ, অতি চমু উত্তৰ দিয়া। ক নম্বৰটো দিছে নাগাৰ্জুন কোন, আৰু খ নম্বৰত দিছে অসম কেশৰী বুলি কাক জনা যায়। তো ইয়াত নাগাৰ্জুন কোন বুলি ক'লে আমি লিখিব লাগিব নাগাৰ্জুন এজন প্ৰাচীন ভাৰতীয় বৌদ্ধ দাৰ্শনিক আৰু বিজ্ঞানী আছিল। আৰু অসম কেশৰী বুলি কাক জনা যায়, ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। 8 নম্বৰত দিছে চমু উত্তৰ লিখা, 2 মাৰ্কৰ 4টা প্ৰশ্ন দিছে। ক নম্বৰটো দিছে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ তক্ষশিলালৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল, আৰু বেকট্টিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। নেক্সট খ নম্বৰটো দিছে অৰ্থশাস্ত্ৰৰ ৰচক কোন, তেওঁৰ আন দুটা নাম কি কি। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অৰ্থশাস্ত্ৰৰ ৰচক হৈছে চাণক্য, আৰু তেখেতৰ আন দুটা নাম হৈছে বিষ্ণুগুপ্ত আৰু কৌটিল্য। নেক্সট গ নম্বৰটো দিছে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ কবিতাত ফুটি উঠা সুৰ দুটা কি কি। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ কবিতাত ফুটি উঠা সুৰ দুটা হৈছে দেশ প্ৰেম আৰু বিদ্ৰোহ। ঘ নম্বৰটো দিছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কি। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা আছিল ঘাইকৈ আধ্যাত্মিকতা আৰু গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কৰ ওপৰত আধাৰিত, য'ত শিষ্যই গুৰুৰ আশ্ৰমত থাকি জীৱনৰ ব্যৱহাৰিক শিক্ষা লাভ কৰিছিল। ইয়াৰ বিপৰীতে আজিকালিৰ শিক্ষা ব্যৱস্থা অধিক পৰিমাণে পাঠ্যপুথি কেন্দ্ৰিক, বৃত্তিমুখী আৰু প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। নেক্সট 12 নম্বৰ লাষ্ট প্ৰশ্ন, ইয়াত দিছে উপসৰ্গ কাক বোলে, উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। ক্লাছ 10ৰ ষ্টুডেণ্টসকলে উপসৰ্গৰ ওপৰত ভালকৈ অধ্যয়ন কৰিবা, কাৰণ মেট্ৰিকলৈকে উপসৰ্গৰ প্ৰশ্ন আহিয়ে থাকে। এনিৱে উপসৰ্গ কাক বুলি ক'লে আমি লিখিব পাৰোঁ যিবোৰ অব্যয় শব্দই ধাতু বা শব্দৰ আগত বহি নতুন অৰ্থবোধক শব্দ গঠন কৰে তাকে উপসৰ্গ বোলে। এতিয়া উপসৰ্গ লগাই ব্যৱহাৰ কৰি এটা বাক্য লিখিবলৈ দিছে, তো আমি লিখিব পাৰোঁ যে মানুহে কেতিয়াও নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে, বা তোমালোকে বেলেগ কিবাও লিখিব পাৰা, মই জাষ্ট এটা হিংছ দিছোঁ ইয়াত। তো এনিৱে ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে নলবাৰী জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27ৰ অসমীয়া প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু লগতে এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে যিকোনো ভিডিঅ' তোমালোকে ডাইৰেক্ট লাভ কৰা। তো এনিৱে এনেদৰে আন এখন প্ৰশ্ন কাকতৰ সৈতে পুনৰ লগ পাম। চ' চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।